নমস্কাৰ, স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰাই। এয়া ভাত ৰান্ধি আছোঁ, আনফালে পানী গৰম কৰি আছোঁ। আৰু আজি বহুত ৰ'দ দিছে, আমাৰ বাৰীফালে চাওক কিমান ৰ'দ দি আছে দেখিছেনে। আজি আচলতে বহুত কাম কৰি আছোঁ জানেনে, ৰাতিপুৱাৰ পৰা বহুত কাম। আমাৰ দোকানঘৰ যিহেতু বনাই আছিলে, দোকানঘৰটো মানে কামখিনি আজি শেষ কৰিব, গতিকে 4জন মিস্ত্ৰী একেলগতে লাগিছে আৰু একেলগতে কামখিনি কৰি আজি বোলে শেষ কৰিব। যিহেতুকে 21 তাৰিখে গণেশ চতুৰ্থী, আৰু গণেশ চতুৰ্থীৰ দিনাই মানে আমাৰ দোকানঘৰ ল'ম বুলি ভাবিছোঁ। দোকানখন ল'ম মানে আগৰ দোকানখনৰ পৰা মানে এতিয়া ডাঙৰকৈ যিখন বনাইছোঁ সেই দোকানখনলৈ মানে অকণ বস্তুখিনি লৈ আনিম আৰু তেনেকৈ নতুন দোকানঘৰখনৰ আৰম্ভণি কৰিম আৰু গণেশ চতুৰ্থীৰ দিনাৰ পৰা। সেইকাৰণে 21 তাৰিখ যিহেতু পাবহি, আজি 8 তাৰিখ, আৰু সেইকাৰণে কামখিনি সোনকালে কৰিব লগা হৈছে। তাৰপিছত ৱাইৰিঙৰ কাম আছে, পুটিন মাৰি শেষ হোৱা নাই, সেইখিনি আছে। আজি মানে এইফালে ষ্টেপকেইটা আৰু আগফালৰ বাৰাণ্ডাখনে সেইখনে ঢালাই কৰিবলৈ আছিলে, ঢালাইটো কৰা আছিলে মানে প্লাষ্টাৰটো কৰিবলৈ আছিলে, সেইখিনি কৰিছে। আৰু তেওঁলোকে মানে ঠিকা কৰিছে যিহেতুকে ভাত খুওৱা নাছিলোঁ। আজি কৈছে কি আজি শেষৰ দিন, আমাৰ এখেতে ক'লে বোলে আজি সিহঁতক ভাত সাজোলা আমাৰ ঘৰতে খুৱাম, আৰু সেইকাৰণে এতিয়া ভাত ৰান্ধিছোঁ। তেওঁলোক মুঠতে আৰু আছে আমাৰ সদায় কৰি থকা জীৱন, আৰু ইও মানে ভাত খাব। তাৰপিছত সেই একেলগতে 5জন মানুহ বাহিৰৰ হ'ব, আমাৰ ঘৰৰ 6জন, তেনেকৈ মানে সকলোখিনি আৰু ভাত খাবলৈ এয়া বনাবলৈ লৈছোঁ। আমাৰ এখেতে কৈছে মাছ আনো নে মাংস আনো, তেনেকৈ বুলি ভাবিছে, ব্ৰইলাৰ আনিবলৈ বুলি ওলাইছিলে। তাৰপাছতে আজি মানে আমাৰ ওচৰৰে মানুহ এজনে মানে পাতিহাঁহ বিকিবলৈ নিছিলে, পাতিহাঁহ বিকিবলৈ নিছিলে, কোনোবাই লৈ নি বোলে এনেকৈ লৈ গৈছিলে। তাৰপিছত এটা হাঁহ ঘূৰি আহিলে, তাত তেওঁ মানে ঘূৰি অহা দেখি পিনি ক'লে যে তহঁতি যদি কিবা আনিব যাওঁ মই এটা হাঁহটোকে লৈ থওঁ বুলি ক'লে। আৰু তাই এওঁ মানে না কৰিব নোৱাৰিলে, তেতিয়াহ'লে হ'ব দিয়ক বুলি ক'লে। আৰু হাঁহটো তেখেতলোকৰ ঘৰৰ গোটেই মানে চিনাকি, আৰু সেইকাৰণে তেওঁলোকে কি কৰিলে জানেনে, পাতিহাঁহটো এনেই পাতিহাঁহৰ দাম 500, 450, 400 তেনেকুৱা, তেওঁ মানে 300 টকাতে দি দিলে। এই খাবি দে তহঁতি দে বুলি কৈ পিনি 300 টকাত দিলে। আৰু হাঁহটো মানে এতিয়া একেবাৰে হেৰি হাঁহ, বুঢ়া হাঁহ নহয় আৰু অকণ ডেকেৰুৱা হৈ আছে, সেইকাৰণে বহুত ডাঙৰ হাঁহো নহয়, 1 কেজি হৈছে ৱেইটটো পাতিহাঁহ। আমাৰ পাতিহাঁহটো আমাৰ ঘৰত খোৱা মানে একেবাৰে নহয় জানেনে। মা ঢুকুৱা বছৰে খাইছিলোঁ, 3 বছৰ হ'ব এতিয়া, 2.5 বছৰ পাৰ হৈ গ'ল, আৰু তেতিয়াই হাঁহ খাইছিলোঁ পাতিহাঁহ, তাৰপিছৰ পৰা খোৱা নাছিলোঁ। আৰু আজি খাম বুলি ভাবিছোঁ, আৰু মানে খাবলৈ লৈছোঁ। আমাৰ এইফালে মইনা মানে দোকান ৰখীয়া কৰিছিলে দেই, দোকান আছিলেহি, দেউতাক যিহেতু কমাবন্ধলৈ ওলাই গৈছিলে। আৰু এতিয়া সি মানে দেউতাক যেতিয়াই আহি পালেহি নহয়, আৰু আমাৰ আঁতৰি দিলে, এতিয়া মোৰ ওচৰ পালেহি। দেউতাক থাকিলে কিবা এটা কৰি দিব পাৰে মোক, ই থাকিলে দোকানখন চলাব পাৰে। এতিয়া আকৌ কি কৰিছে, সি বাপেক অহাৰ লগে লগে সি গুচি আহিছে, আৰু মিস্ত্ৰীয়ে কাম কৰি আছে। আৰু এটা বিশেষ কথা আপোনালোকক জনাওঁ, কাইলৈ আহিছে আমাৰ নবৌৰ তিথি, জন্মাষ্টমীৰ দিনাখনেই আচলতে নবৌ আমাৰ ঢুকাইছিলে। আজি হাঁহ খাবলৈ মন নাছিলে, কিন্তু তেখেতলোকৰ খুৱাব যে, সেইটো কাৰণে দিনতে মানে খুৱাই বোৱাই সকলোখিনি আজৰি কৰি পেলাম, আৰু গধূলি সময়ত মানে বইল খাম, সেইকাৰণে দিনতে সকলোখিনি শেষ কৰিম। আৰু এজনে সুধিছিলেহি মানে খাচী নে পেঠা জানো তেনেকুৱা কিবা এটা মাৰিব, ছাগলী মাংস খাব নি, মোক নাখাওঁ বুলি কৈ দিবি যা, কেলৈ মানে কাইলৈ যিহেতু তিথি আছে, আমি গধূলিপৰত বইলেই খাম। সেইকাৰণে দিনতে যিখিনি খাইছিলোঁ সেইখিনি চৰু কেৰাহী ধুই কৰি শেষ কৰি পেলাম, গধূলি সময়ত বইল খাম। আৰু তাৰপৰা এতিয়া এইখিনি ৰহৰ দালি আৰু মচুৰ দালি মিক্স কৰিছোঁ, আৰু কোমোৰা, পাতিহাঁহটো যিহেতু কোমলীয়া, তাত কোমোৰা দিবলৈ মন আছিলে। পাতিহাঁহ মানে খাবলৈ মন নাযায় প্ৰেছাৰৰ কাৰণে, আৰু সেইকাৰণে মানে কোমোৰা দিলে মানে তাৰ জালটো কাটি দিয়ে বুলি কয়, কিন্তু তাত কোমোৰা নিদিওঁ। এওঁ কৈছে কোমলীয়া পাতিহাঁহ বোলে কোমোৰাটো দিলে হেৰিয়া হৈ যাব নেকি, তুমি দাইলত কোমোৰাটো দি দিবা বোলে, সেইটো কাৰণে কোমোৰা কিনি আনিছে। ঘৰত নাই কিন্তু দেই, কোমোৰা হোৱা নাই। আৰু এতিয়া সেয়া ভাত বনাবলৈ লৈছোঁ, মানে গেছটো অফ কৰি দিয়েতো। তাৰপিছতে ভাতকেইটা বনাওঁ, আৰু যিহেতু তেখেতলোকক ভাত খাবলৈ 1টামান বজাত দিব লাগিব, সোনকালে কৰিলেহে হ'ব। পাতিহাঁহটো এতিয়া মাৰি দিয়াই নাই জীৱনে, কাটি কৰি দিব। আৰু মইনা মোৰ ওচৰত কিবা এটা কাৰণত ৰখি আছে, নহ'লে মোৰ ওচৰত ই কেতিয়াও এনেকৈ থিতাপি লাগি ৰখি নাথাকে। কিন্তু আৰু আমাৰ দুটাকে কেনেকুৱা লাগিছে, মাক পুতেক যেন লাগিছে যে একে। আমাৰ মইনা আঁতৰি দিলে। আমাৰ স্কুললৈ অহা যোৱা কৰি মানে তাৰ স্কিনটো পূৰা
হেৰি হৈ গৈছে, পুৰি পেলাইছে ৰ'দে, সেইটো কাৰণে। আৰু আপোনালোকৰ মিস্ত্ৰীয়ে সি কৰি থকা কামখিনি দেখুৱামগৈ বাৰু কিমান দূৰ আগবাঢ়িছে। এয়া পৰাচেল খাইছে দেখিছে। এইখিনিয়ে আৰু আপোনালোকক জনালোঁ, যিহেতুকে ডেইলি আপোনালোকক খা খবৰ দি থকাই হয়, আপোনালোকেও চাই থকা হয়, সেইকাৰণে আজি কি কৰিছোঁ সেইখিনিও আপোনালোকক জনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'সমূহ চাই থাকিব পাৰে। আৰু এতিয়া মই এয়া দোকানলৈ আহিছোঁ কাৰণে বোলো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ কামখিনি কেনেকৈ কৰি আছে। ইয়াত টাইলছ লগাইছিলে, টাইলছৰ কাষত কিবা লগাইছে। আৰু এওঁলোকে এয়া আছে আগফালৰ বাৰান্দাখন এয়া দেখিছেনে, এখন প্লাষ্টাৰ কৰিব খুজিছে, মানে নাজানো কি কৰিব খুজিছে, নামবোৰ ভালকৈ গমেই নাপাওঁ বাৰু। পাতি হাঁহটো কাটিলে দেই, এটা হাঁহ আৰু মাংস ওলালে এইখিনি। 1 কেজি আছিলে বাৰু জীয়াই হাঁহটো। তাৰপিছত মাংস কিমান ওলাইছে নাজানো বাৰু। এইখিনি হৈছে পেটু আৰু কাঁইট অলপমান, জলকীয়া ভাজি বনাম এইখিনি। আৰু এয়া হৈছে মাংস, এইখিনি জোল কৰিম। আৰু জীৱনে আকৌ মাংসটো ধুনীয়াকৈ কাটে, এটা চাইজত কাটে, বহুত ডাঙৰ নকৰে, বহুত একেবাৰে এচিকো নকৰে। পাতিহাঁহ মাংস আচলতে অকণ সৰু সৰুকৈ কাটিলে ভাল। এতিয়া চাইজটো এইটো মানে এটা ধুনীয়া চাইজ। আৰু এতিয়া এইখিনি কাটি এতিয়া বনাই লওঁ। আনফালে টেঙা কাটি আগতীয়াকৈ থৈছোঁ, জলকীয়া চব ঠিক ঠাক কৰি থৈছোঁ। ভাত বনাই আছোঁ। আৰু পাতিহাঁহৰ মাংস বনাই আছোঁ দেই। এটা পাতিহাঁহ আজি যিহেতু ৰাইজ আছে অলপ খোৱা মানুহ, সেইটো কাৰণে এটা পাতিহাঁহ বনাইছোঁ। লগতে দি দিম কোমোৰা, আৰু এতিয়া ফ্ৰাই কৰি আছোঁ। এয়া কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব দেই। পাতিহাঁহৰ মাংস ইমান গৰম পৰিছে নহয়। তাৰপিছত সেয়া ভাত যিহেতু হোৱাই নাই, সেইকাৰণে সেয়া চৰবত বনাই লৈছোঁ। তেওঁলোকলৈও পঠিয়াইছোঁ, মইনাই দিছেগৈ আৰু আমিও খাই দিছোঁ। ভাল লাগি গৈছে বাৰু, কিন্তু ডিঙিটো মানে একেবাৰে হেৰি হৈ গৈছে, মোৰ চৰ্দি লাগি আছে যে খাবই নালাগিছিলে, কিন্তু খাই দিছোঁ দেই। আমাৰ শুনে কান্দি আছে। আৰু এইখিনি চাহ মোৰ পাতিহাঁহৰ মাংস বনাই হৈ গ'ল এয়া। আৰু এইফালে পাতি দিছোঁ মই জ্বলা ভাজি অকণমান বনাম। সেইফালে ফ্ৰাই মাংস 2 পিচ থৈ দিছোঁ আমাৰ শুনৰ কাৰণে, আগমঙহ থৈ দিছোঁ কোমলকৈ। আৰু এইখিনিয়ে চাওক মাংসখিনি, মানে দালি বনাইছোঁ নহয়, অকণমান অলপ জোল কৰিছোঁ। আৰু জোলখন আচলতে ৰাজহাঁহ পাতিহাঁহ মাংসৰ জোলটো খাই ভাল লাগে, সেইকাৰণে এতিয়া এইখিনি আৰু বনাই কৰি আজৰি হৈ তেওঁলোকক খাবলৈ দিওঁ আৰু দেই। আমি এতিয়া ভাত খাই আছোঁ দেই, তেওঁলোকে খাই কৰি গ'ল। আৰু এয়া মাংস ভাজি ভণ্টি মইনা আমাৰ এনেকৈ ঢাকি থৈ দিয়া আছে। মইনাই খাই গ'ল, আমাৰ শুনে ভাত খালে। এয়া চাওক পিছতহে খাইছোঁ আজি, মানে দৰা পকলা বেছি হৈ গৈছে। খাই বৈ আজৰি হোৱাৰ পাছত মানে ঘৰত ইমানেই কাম হৈছে নহয়, কামখিনি কৰি আছোঁ অন্ত পৰা নাই এতিয়ালৈকে। আৰু এতিয়া কি খাইছোঁ চাওক, এইখিনি এয়া দেখিছেনে, মধুৰি জুচ। ভণ্টি আহিছিলে, ভণ্টি মানে মইনা এইকেইদিন একেবাৰে 3 দিন ৰেগুলাৰ স্কুল বন্ধ হৈ গ'ল নহয়। তাৰ মানে মোমায়েকৰ ঘৰলৈ যাবলৈ মন। তাৰপিছত তাই মানে মধুৰি লৈ আনিছিলে, ডাঙৰ ডাঙৰ হাইব্ৰিড মধুৰি যে মই আপোনালোকক জুচ দেখুৱাইছিলোঁ, আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ। আৰু তাকে মানে এতিয়া সুশান্ত আহিছিলে, এইফালে বহি আছে দেই। তাৰপিছত তাক ক'লোঁ খাবি নেকি, তাৰপিছত সি কাটি কৰি দিলে, আৰু মই ইয়াত জুচ বনাই দিছোঁ চাওক, পিয়'ৰ জুচ খাই আছোঁ। এতিয়া খাই লওঁ, আৰু মোৰ কাম অন্ত পোৱা নাই, কাম আছে, তাত ভাত বনাবলৈ আছে, সেইখিনিও কৰিব লাগিব। আমাৰ শুনকি পুৰা মোবাইলত লাগি আছে চাওক। সুশান্তই হাঁহিছে, আৰু হাঁহি কি কৈছে, মুখখন ইফালে ঘূৰাই দিছে চাওক। ইমান যদি হাঁহিব পাৰে, সি মুখখন উলিয়াবলৈ দম থাকিব লাগিব, হয় নাই বাৰু? এয়া চাওক নোৱাৰে। আৰু সেইকেইটা মধুৰি তাক এয়া দেখিছে ইমান লাজ ঐ।